নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো এটা যথেষ্ট ভাল খবৰ বুলি ক'ব লাগিব ৱৰ্ক ফ্ৰম হোম যিসকলে নেকি ঘৰৰ পৰা চাকৰি কৰিম বা ৱৰ্ক ফ্ৰম হোম কাম কৰিম বুলি ভাবি আছিলে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল খবৰ আমাৰ অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে যথেষ্ট ভাল খবৰ এইটো কাৰণ ফিজিক্সৱালা কোম্পানীৰ ফালৰ পৰা আহিছে বহুতো পদ ইয়াত আপোনালোকে চাব পাৰে ফিজিক্সৱালা কোম্পানীৰ কথা সকলোৱে গমে পায় আৰু ইয়াৰ দৰমহাটো আপোনাৰ 30,000 টকা পৰ্যন্ত হ'ব মাহিলী আৰু আপুনি ঘৰৰ পৰা কাম কৰিব পাৰিব আৰু যিটো আপোনাৰ এপ্লাই কৰাৰ লাষ্ট ডেট সেইটো হৈছে আপোনাৰ 27/4 অৰ্থাৎ 27 এপ্ৰিললৈ আপুনি এপ্লাই কৰিব পাৰিব কিন্তু 27 এপ্ৰিললৈ আপুনি ৰখি থাকিলে আপোনাৰ যথেষ্ট দেৰি হ'ব চ' আজি এইটো ভিডিঅ' চোৱাৰ পিছতে আপুনি এপ্লাই কৰক অতি সোনকালে আৰু কিয় সোনকালে এপ্লাই কৰিব দিছোঁ সেইটো মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দিম এইটো মই কিয় কৈছোঁ আপোনালোকক এইটো ভিডিঅ'ৰ শেষত জনাই দিম তো আপোনালোকে সোনকালে এপ্লাই কৰক আৰু প্ৰথমতে ভিডিঅ'টো চাই থাকিব মই সবিশেষ ডিটেইলছ জনাই দিম লগতে এটা ভাল খবৰ যে ইয়াত এপ্লিকেশ্যন ফিজ আপুনি এপ্লাই অনলাইন কৰোঁতে দিব নালাগে সেইটো যথেষ্ট ভাল খবৰ আৰু যিটো পোষ্টটোৰ আপোনাৰ নাম হৈছে এছামিজ ডিটিপি অপাৰেটৰ অৰ্থাৎ অসমীয়া আপোনাৰ ডিটিপি অপাৰেটৰৰ পোষ্ট তেওঁলোকে মুকলি কৰি দিছে আৰু আপুনি ঘৰৰ পৰা কাম কৰিব পাৰিব যদি আপোনাৰ চিলেকশ্যন হয় আৰু কেনেদৰে চিলেকশ্যন হ'ব বা কি প্ৰচেছ থাকিব সকলোবোৰ তথ্য মই এইটো ভিডিঅ'ত জনাই দিম যদি আপোনালোকে কামটো বা চাকৰিটো কৰিম বুলি ভাবিছে তেতিয়াহ'লে সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু মনোযোগেৰে আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজটো আপোনাৰ ডিটিপি অপাৰেটৰ ফিজিক্সৱালা কোম্পানীৰ ফালৰ পৰা এইটো মুকলি হৈছে তো ইয়াত আপোনালোকে চাব পাৰে যে অতি কম সময়ৰ ভিতৰতে 50+ এপ্লিকেণ্ট অৰ্থাৎ বৰ্তমানলৈ 50ৰো অধিক আবেদনকাৰীয়ে আবেদন কৰিলেই তো আপোনালোকে অতি সোনকালে এইটো আবেদন কৰিব মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংকটো দি দিম আৰু কিয় মই কৈছোঁ অলৰেডি মই ভিডিঅ'টো শেষত ক'ম কিয় সোনকালে আবেদন কৰিব লাগে এনেকুৱা জবত আপোনালোকে পিছত গম পাব হয়তো কিছুমানে গমেই পায় তাৰপিছত আপোনাৰ চাব পাৰে যে জব হাইলাইটটো ইয়াত যিহেতু আপোনাৰ এছামিজ ডিটিপি অপাৰেটৰ হয় চ' আপুনি এছামিজ টাইপিং কৰিব জানিব লাগিব সেইটো সকলোৱে গমেই পায় তাৰপিছত আপোনাৰ এক্সপিৰিয়েঞ্চ যিহেতু এক্সপিৰিয়েঞ্চ বিচাৰিছে চ' আপুনি এক্সপিৰিয়েঞ্চ নহ'লেও এপ্লাই কৰিব পাৰিব কাৰণ ইয়াত আপোনাৰ লিখিছে এক্সপিৰিয়েঞ্চ ইন ডিটিপি টুলছ লাইক এডব ইনডিজাইন অৰ পেজ মেকাৰ এইটো সকলোৱে গমে পায় কাৰণ ডিটিপি কৰা সেইটো সকলোৱে আজিকালি গম পায় অতি সহজতে কৰিব পাৰে আৰু অসমীয়াত যিটো আপোনাৰ ফণ্ট বা তেনেকুৱা যিকোনো ডিজাইন সেই যদি আপুনি ভালদৰে কৰিব পাৰে তেতিয়াহ'লে জবটো পোৱাত বেছি সুবিধা হ'ব আপোনাৰ আৰু ইয়াত আপোনালোকে চাব পাৰে যে পাৰফৰ্ম হাই কোৱালিটি এছামিজ টাইপিং ইয়াত আপোনাৰ হাই কোৱালিটি এছামিজ টাইপিং অৰ্থাৎ অসমীয়া আপুনি ভালদৰে টাইপিং কৰিব পাৰিব লাগিব ফৰ্মেট এণ্ড ডিজাইন ডকুমেণ্টছ কনভাৰ্ট ৰ কণ্টেণ্ট টু ডিজিটেল ফৰ্মেট অৰ্থাৎ আপোনাৰ যিটো ৰ কণ্টেণ্ট অসমীয়াৰ সেইটো আপুনি ডিজিটেল কণ্টেণ্টলৈ আপুনি কনভাৰ্ট কৰিব সেইখিনি আপোনাৰ কাম হ'ব আৰু জবটোৰ মেইন কাম তো অতি সহজ এইটো তো আপোনালোকে ট্ৰেইনিং দিব এইটো নহয় যে জবটো পোৱাৰ পিছতে আপুনি কাম কৰিব লাগিব সেইটো নহয় আপোনাক ট্ৰেইনিং দিব অনলাইন দিব আৰু যিহেতু আপোনাৰ অনলাইন এপ্লাই হ'ব চ' আপোনাৰ এপ্লাই কৰাৰ পিছত আপোনাৰ ইমেইল আহিব বা আপোনাক কণ্টেক্ট কৰিব তেওঁলোকে আপোনাৰ কোৱালিফিকেশ্যনৰ ওপৰত তাৰপিছত আপোনাৰ ইণ্টাৰভিউ ল'ব যদি তেওঁলোকে আপোনাৰ স্কিলটো ভাল পায় তেতিয়াহ'লে আপোনাক হায়াৰ কৰিব আৰু এইটো যিটো এছামিজ ডিটিপি অপাৰেটৰ পোষ্ট হয় চ' আপোনাৰ ফিজিক্সৱালা কোম্পানীৰ ফালৰ পৰা আহিছে যথেষ্ট এটা ভাল আৰু যথেষ্ট ধুনীয়া এটা দৰমহা 30,000 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব আৰু ইয়াত আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ নালাগে সেইটো চাব পাৰে কিন্তু আপুনি সেইখিনি কাম জানিব লাগিব কাৰণ যিহেতু পোষ্টটোৱে আপোনাৰ ডিটিপি অপাৰেটৰ হয় এছামিজ অসমৰ কাৰণে আৰু ইয়াত আপোনালোকে চাব পাৰে যে আদাৰ কি স্কিল তো আদাৰ কি স্কিল আপোনাৰ কি ডিটিপি তাৰপিছত টাইপিং কৰেল ড্ৰ ডেস্কটপ পাব্লিছিং পেজ মেকাৰ এছামিজ তাৰপিছত আপোনাৰ মেথ টাইপ এইখিনি আপোনাৰ আদাৰ কি স্কিল লাগিব তাৰপিছত আৰু আপোনাৰ বিশেষ ইয়াত চাব পাৰে মই দেখাই দিছোঁ আপোনাক ভালদৰে আৰু ইয়াত আপোনালোকে এটা কথা চাব পাৰে যে এমপ্লয়মেণ্ট টাইপটো ফুল টাইম অৰ্থাৎ যদি আপোনাৰ এইটো চাকৰিটো অৰ্থাৎ ইণ্টাৰভিউ ভাল হয় যদি আপোনাৰ চিলেক্ট হয় তেতিয়াহ'লে আপুনি ফুল টাইম আপুনি কাম কৰিব পাৰিব ঘৰৰ পৰা হওক বা আপুনি যিকোনো অফিচত হওক আৰু এডুকেশ্যন কোৱালিফিকেশ্যন এইটো এনি গ্ৰেজুৱেট লিখা আছে কিন্তু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যিহেতু আপোনাক গমেই পায় আজিকালি বিশেষ গুৰুত্ব নিদিয়ে তাৰ যদি আপোনাৰ স্কিলটো ভাল হয় তেতিয়াহ'লে আপোনাক 12 পাছ হওক 10 পাছ হওক আপোনাৰ এনেই হায়াৰ কৰিব তো বিশেষকৈ আপোনাৰ 12 পাছ হ'লেও আপুনি এপ্লাইটো কৰিব পাৰিব তো আপোনাৰ যদি স্কিলটো ডিটিপি টাইপিং আৰু যিকোনো আপোনাৰ অনলাইন কাম কৰাৰ ক্ষেত্ৰত যদি আপোনাৰ স্কিলটো ভাল হয় তেতিয়াহ'লে আপোনাক তেওঁলোকে হায়াৰ কৰিব তো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনত তেওঁলোকে বিশেষ গুৰুত্ব নিদিয়ে তো আপোনাক স্কিলটো বেছি গুৰুত্ব দিয়ে তো এইটো আপোনালোকে মন ৰাখিব আৰু মই প্ৰথমতে কিয় কৈছোঁ যে অতি সোনকালে আবেদন কৰিব কিয় দিছোঁ কাৰণ যিহেতু এইবিলাক জব হৈছে আপোনাৰ ঘৰৰ পৰা যিহেতু কৰিব পাৰিব চ' সকলোৱে এইকেইটা এনেকুৱা জববোৰ বিচাৰি থাকে তো আপোনালোকে যিমান সোনকালে আবেদন কৰিব সিমান সোনকালে আপোনাৰ এপ্লিকেশ্যনখন আগত পৰিব চ' আপোনালৈ এটা কল অহা বা ইমেইল অহাৰ চান্স আগতে আছে চ' আপোনালোকে
আজি এইটো ভিডিঅ' চোৱাৰ পিছতে এপ্লাইটো কৰি দিব। কিবা যদি নজনা বা কিবা যদি ভুল হয় আপোনালোকে আমাৰ কমেণ্টত জনাব। মই এইটো ভিডিঅ'ৰ তলতে লিংকটো দি দিম। আপোনালোকৰ যদি এক্সট্ৰা মানে এপ্লাই অনলাইনৰ লিংক মানে ভিডিঅ'টো লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। মই আপোনালোকক মানে এপ্লাই ভিডিঅ'টো আজিয়েই মানে দিবলৈ চেষ্টা কৰিম। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব। ধন্যবাদ।